দীনদয়াল যেটো দিব্যাংগ মাহিলী পেঞ্চন আছিল এই মাহিলী পেঞ্চনটো অসম চৰকাৰে বন্ধ কৰি পেলাইছিল। মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চনটো বন্ধ কৰি দিলে। ইহঁত এটা অসম চৰকাৰৰ এটা ষড়যন্ত্ৰ। দিব্যাংগসকলক একমাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰিছে অসম চৰকাৰে। অতি শীঘ্ৰেই আমি 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি দিছপুৰ জনতা ভৱন কপাম 5000 দিব্যাংগলৈ ভাল সুস্থ কাণেৰে শুনা মানুহ কাণে নুশুনা চাৰ্টিফিকেট লৈছে, চকুৰে দেখা ভাল সাধাৰণ মানুহে চকুৰে নেদেখাৰ চাৰ্টিফিকেট লৈছে। আমাৰ দিব্যাংগ মঞ্চ অসমে প্ৰায় 9 লাখ দিব্যাংগৰ হৈ মাত মাতি আছোঁ আজিৰ তাৰিখত। এই 9 লাখ দিব্যাংগৰ আমাৰ 21 বিধ দিব্যাংগ আছে। তাৰে 2016 আইনত 21 বিধ দিব্যাংগ আমাৰ পৰিচালনা কৰিছে। ঠিক তেনেদৰে আমি বিভিন্ন সময়ত দিব্যাংগ মঞ্চ অসমে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ দিব্যাংগ সমস্যা বহুত আছিলে আজিৰ তাৰিখত। দিব্যাংগ সমস্যা ক'ব গ'লে বহুতখিনি আমাৰ সমস্যা আছে, মই আপোনালোকক জনাই আছোঁ। তাৰে ভিতৰত আমাৰ আমাৰ দিব্যাংগৰ মঞ্চ অসমৰ এটা সমস্যা আছিলে দীনদয়াল যিটো দিব্যাংগ মাহিলী পেঞ্চন আছিলে সেই মাহিলী পেঞ্চনটো অসম চৰকাৰে বন্ধ কৰি পেলাইছিলে। প্ৰথম কথা যিহেতু দীনদয়াল দিব্যাংগ যিটো মাহিলী পেঞ্চন আছিলে এই পেঞ্চনটো প্ৰায় অসমত 1,60,000 দিব্যাংগক মাহিলী পেঞ্চন দিয়েছিলে। কিন্তু দুৰ্ভাগ্যজনক মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চনটো বন্ধ কৰি দিলে। বন্ধ কৰি দিলে অৰুণোদয়ৰ লগত আমাৰ লগত কনভাৰ্ট কৰি দিলে। অৰুণোদয়ৰ লগত কনভাৰ্ট কৰাৰ ফলত আমাৰ প্ৰায় অসমত 30,000 দিব্যাংগ আজি অৰুণোদয় পাই আছে। বাকী 1,30,000 দিব্যাংগ আজি অৰুণোদয়ৰ পাই বাদ পৰি আছে। ক'ব গ'লে মাহিলী পেঞ্চনটোৰ পৰা বাদ পৰি আছে। এইটো এটা বৃহৎ এটা অসম চৰকাৰৰ এটা ষড়যন্ত্ৰ। দিব্যাংগসকলক একমাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰিছে অসম চৰকাৰে আৰু পদৰ ভিখাৰী বনাই দিছে দিব্যাংগসকলক। আপোনালোকে জানে যে আমাৰ দিব্যাংগসকলৰ বিভিন্ন বেকলগ পষ্ট আছিলে। 2018 চনৰ পৰা দিব্যাংগসকলৰ 4,419টা বেকলগ পদ আছিলে। এই বেকলগ পদখিনি আমি বাৰ প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ। বিভিন্ন আমি দিছপুৰত আন্দোলন কৰিছোঁ, চচলত আমি প্ৰতিবাদী কাৰ্য কৰিছোঁ। কিন্তু আমাক আস্থাহে দিয়ে যে আপোনালোকৰ আমি সমস্যাবোৰ সমাধান কৰিম, কিন্তু সেই সমাধান আজিলৈ আমাৰ দিব্যাংগসকলৰ আজিৰ তাৰিখত সমস্যাবোৰ সমাধান নকৰিলেই। সেই ক্ষেত্ৰত আজি দিব্যাংগ মঞ্চে অসমে আজি সংবাদমেল পাতিবলৈ বাধ্য হৈছোঁ। অতি শীঘ্ৰেই আমি 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি দিছপুৰ জনতা ভৱন কপাম 5000 দিব্যাংগলৈ ৰাজপথত দিছপুৰ জনতা ভৱন কপাম। আৰু যিজন আমাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ সামাজিক ন্যায় সবলীকৰণৰ মন্ত্ৰী আছে, তেখেত পদত্যাগ কৰিব লাগে। তেখেতে দিব্যাংগৰ আইন নাজানে, মাত্ৰ আমাক দিব্যাংগসকলক ভোট বেংকৰহে ৰাজনীতি কৰিছে এই অসম চৰকাৰে। দিব্যাংগসকলক বিভিন্ন সমস্যাত আমাক পেলাই দিছে। আজি ক'ব গ'লে আজি আপোনালোকক মই সাংবাদিক বন্ধু বান্ধৱীসকলক মই এটা কুৱেশ্যন এটা কৰিব বিচাৰোঁ। আপোনালোকক আমি যে সংবাদমেলখন পাতিছোঁ বা নিউজত বাজিব ডাঙৰ কথা নহয়। আপোনালোকে মুখ্যমন্ত্ৰীক কুৱেশ্যন কৰিব লাগে যে দিব্যাংগসকলৰ সমস্যাখিনি কিয় সমাধান নকৰে? আপোনালোকে কৰিব জানো? কোনো আমাৰ দিব্যাংগৰ হ'লে আমাৰ কোনো মাত নামাতে, বিৰোধী হওক বা যিকোনো বুদ্ধিজীৱী হওক, কিন্তু দিব্যাংগৰ হৈ মাত নামাতে। সেইকাৰণে আমি উপায়বিহীন হৈ আজি সংবাদমেল পাতিবলৈ আমি বাধ্য হৈছোঁ। মই পুনৰ কৈছোঁ যে দিব্যাংগসকলৰ বিভিন্ন সমস্যা আছে, এই বিভিন্ন সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰক, নহ'লে আমি দিছপুৰ ৰাজপথ কপাবলৈ বাধ্য হ'ম 10 ফেব্ৰুৱাৰী 5000 দিব্যাংগলৈ। তাৰে দায়ী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা হ'ব আৰু লগতে পীযুষ হাজৰিকা ডাঙৰীয়াই দায়ী হ'ব। আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে, কাৰণ তেখেতে দিব্যাংগৰ আইনখনেই নাজানে। আজি অতি পৰিতাপৰ বিষয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বাংগীন উন্নয়ন ও ৰাজ্যৰ আপোনাৰ ভাৰতৰ ভিতৰত অসমখন 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ কাৰণে যত্ন কৰি আছে। কিন্তু এয়া সম্পূৰ্ণ গোটাক মিছা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ, কিয়নো বাস্তৱত একো হোৱা নাই। তাৰে কিছুমান পালি নেতাবিলাকহে ধনী হৈ আছে। আৰু আমি চাওক, অসম চৰকাৰৰ বিৰুদ্ধে আমাৰ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে 2016 চনৰ যোনটো আমাৰ বৈকল্য অধিকাৰ আইন আহিছে, তাতে আমাৰ নাম দিছে দিব্যাংগ। সেই আইনৰ অধিকাৰ জৰিয়তে আমাৰ দিব্যাংগৰ প্ৰকাৰ হৈছে 21 প্ৰকাৰ। আগতকৈ দিব্যাংগৰ পৰিসংখ্যা বাঢ়ি গৈছেগৈ, কিন্তু বৰ্তমান চৰকাৰখনে পৰিসংখ্যা বাঢ়িছে, সেই অনুযায়ী কোনো ধৰণৰ আইন হাতত লোৱা নাই। চাওক, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিল, দীনদয়াল দিব্যাংগ পূৰ্ণ সংস্থাপন আঁচনি আছিল আৰু বয়ন শিল্প আঁচনি আছিল। অসম চৰকাৰে যিমানখিনি উন্নয়নমূলক আঁচনি ঘোষণা কৰিছে, তাতে আমাৰ 2016 চনৰ আইনৰ আপোনাৰ ৰক্ষণাবেক্ষণ হিচাপে আমাৰ 5% আসন সংৰক্ষণ কৰিব লাগে, কিন্তু সেয়াটো পৰিলক্ষিত আজিৰ তাৰিখলৈকে হোৱা নাই। আৰু আমাৰ প্ৰতিবাৰতে ADRE হওক, NEET হওক, APHC হোক, UPHC হোক,
তাতে আমাৰ কিছুমান এনেকুৱা বক্ৰ পথেৰে টকাৰ লালসাত পৰি 40,000 50,000 টকালৈকে অসমৰ প্ৰতিখন জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা কিছুমান ছদ্মবেহী জুনিয়ৰ এছিষ্টেণ্টৰ জৰিয়তে আপোনাৰ দীনদয়াল আমাৰ এই ডিজিবিলিটি চাৰ্টিফিকেটখন বক্ৰ পথেৰে লৈ ভাল সুস্থ কাণেৰে শুনা মানুহ কাণে নুশুনা চাৰ্টিফিকেট লৈছে, চকুৰে দেখা ভাল সাধাৰণ মানুহে চকুৰে নেদেখাৰ চাৰ্টিফিকেট লৈছে, এনেকুৱাকৈ লৈ পেলাই আপোনাৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিয়নো চাওক, টেটৰ পৰা আৰম্ভ কৰি এপিএইচচিলৈকে আপোনাৰ প্ৰতি ভাৰতে আপোনাৰ আমি আপত্তি কৰিব লাগে, দিব্যাংগ মঞ্চই স্মাৰক পত্ৰ প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰীলৈ, আমাৰ চিফ ছেক্ৰেটাৰীলৈকে আমি স্মাৰক পত্ৰ পঠাব লাগে। তাৰ পিছতে তেখেতসকলে ৰি মেডিকেল বোৰ্ড পাতে। কি ৰি মেডিকেল বোৰ্ড পাতিলে তাতে আপোনাৰ ধৰি লওক প্ৰতিটো ভাৰতে 50%ৰ ওপৰত আপোনাৰ ভুৱা দিব্যাংগসকল ওলায়। কিন্তু সেইসকলে আপোনাৰ অৰুণোদয় আঁচনি পাই আছে, আৰু কিছুমান আমাৰ সমূহ হিচাপে আমাৰ গোটেই অসমত যিমান হ'ব আমাৰ দিব্যাংগ ভাই ভনী আছে, প্ৰকৃত দিব্যাংগসকলক বাছি এই আগন্তুক দিনত যি চাকৰি মকৰল কৰিব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়াৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব, তাতো আমাৰ সন্দেহ হৈছে যেন এইবাৰ যদি টেটত ওলাইছে আপোনাৰ 360জনক চিলেক্ট কৰিছিলে, ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম কৰ্তন যোৱাৰ পিছত আকৌ যোৱা 29 আৰু 30 জানুৱাৰীত আপোনাৰ গুৱাহাটী ভাঙাগড় মেডিকেল কলেজত মেডিকেল বোৰ্ড হৈছে, তাতে যোৱাবাৰৰ যিকেইজন ৰিজেক্ট আছিলে সেইকেইজনৰ প্ৰাৰ্থী ইয়াত নাম তালিকা সন্নিৱিষ্ট হৈছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা দাবী উত্থাপন কৰোঁ, তেখেতে সুস্থ সবল হিচাপে গণতান্ত্ৰিক পথেৰে অসম চৰকাৰখন পৰিচালনা কৰক, নহ'লে আমি আগন্তুক ফেব্ৰুৱাৰীৰ 10 তাৰিখলৈকে আমি সময়সীমা 5 তাৰিখলৈকে সময়সীমা ধাৰ্য কৰি দিছোঁ। তাৰ আগতে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰচাৰত তেখেতৰ যদি গা নলৰে আৰু বিভাগীয় বিষয়ববীয়াসকলে আমাৰ যোনটো সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সঞ্চালক আছে, তেখেত নিজেই অকামিলা আমাৰ স্মাৰক পত্ৰ আৰু আমাৰ দাবী পত্ৰসমূহ লয়, কিন্তু তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সমূলে এইবিলাক কথা অৱগত নকৰায়। আৰু এনেকুৱা এটা মহাপ্ৰতাপী আমাৰ বৰ্তমানৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰিত্ব পদ পাইছে, নিজকে এনেকুৱা ভাবিছে যেন আপোনাৰ ডেপুটি CM নেকি পীযুষ হাজৰিকা, তেখেতে 8 লাখ 10 লাখ টকা দামৰ দামী দামী আপোনাৰ কোম্পানীৰ চাৰ্ট পোছাক এইবিলাক পৰিধান কৰে, য'ত নেকি 5 লাখ টকা হ'লে 5জন দিব্যাংগক সংস্থাপন কৰিব পাৰি যিকোনো এটা আঁচনি দি পেলাই। তেখেতে ক'ত ঢাকঢোল বজায়, কিয়নো চাওক এনেকুৱা চূড়ান্ত ব্যৰ্থ মন্ত্ৰী। তেখেতে প্ৰতিমা ভৌমিক আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল, তেখেতৰ তাত অসমৰ আবণ্টিত পুঁজিৰ পৰিমাণ হিচাপ দিয়াত তেখেত ব্যৰ্থ হৈছে, যাৰ কাৰণে তেখেতক মন্ত্ৰিত্বৰ পৰা অপসাৰিত কৰিব লৈছিলে। নাজানো কোন কাৰ আশীৰ্বাদত মন্ত্ৰিত্ব পদ লৈছে, গতিকে আমি তেখেতৰ পদত্যাগ দাবী কৰিছোঁ। আৰু আমাৰ দিব্যাংগৰ কাৰণে কাম কৰি অহা যিমান ডিপাৰ্টমেণ্ট আছে, প্ৰতি ডিপাৰ্টমেণ্টে আমাৰ সংৰক্ষণৰ শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। আৰু আমাৰ যি জেগাত আমাৰ চাওক ৰেলৱে ব্ৰিজৰ পৰা আৰম্ভ কৰি ফুট ব্ৰিজলৈকে এতিয়া গুৱাহাটীত আটকধুনীয়াকৈ উন্নয়নৰ কাম লৈছে, কিন্তু আমি তাহানিতে আপত্তি কৰি অহা আমাৰ যোন ফুট ব্ৰিজত থকা আমাৰ আৱাস গৃহ, আমাৰ এখন আশ্ৰয় গৃহ লাগে, এই আশ্ৰয় গৃহ অ'ত বিল্ডিং অট্টালিকা বনাইছে পৰি আছে, শিয়ালে বাস সাজিছে, কিন্তু আমাৰ দিব্যাংগসকল গুৱাহাটীত দূৰ দূৰণিৰ পৰা আহি থকাৰ জেগা নাই। লগতে আমি এখন দাবী উত্থাপন কৰিছিলোঁ, আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আমাৰ প্ৰতিভা দেৱী সিং পাটিল ডাঙৰীয়াই অসমত এখন দিব্যাংগ ইউনিভাৰ্চিটি ঘোষণা কৰিছিলে। গতিকে আমি এইটো দাবী বাৰে প্ৰতি আমি কেন্দ্ৰীয় চৰকাৰক জনাই আহিছোঁ, কিন্তু যোৱা 3 ডিচেম্বৰত এইটো ঘোষণা কৰাৰ কথা আছিল, নাজানো কোন ৰঙা ফিটাৰ মেৰ পাকত পৰি পেলাই এয়া বন্ধ কৰি দিলে। গতিকে তাহানিতে সিদ্ধান্ত হোৱা এইমছ প্ৰতিষ্ঠা হোৱা ৰহাৰ ঠাইখিনিত আমাৰ দিব্যাংগ ইউনিভাৰ্চিটি স্থাপন কৰি পেলাই আমাৰ দিব্যাংগক সমূলে সমস্যাসমূহ সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।